কাৰ্যকৰীমূলকৰ বিষয়ে সবিশেষভাৱে অকণমান চাওঁ। আমি কাৰ্যকৰীমূলক মানে কি কৈছিলোঁ যে বিশেষ মূল বা থোপৰ উপস্থিতিত কাৰ্বন শৃংখলৰ বিশেষ ধৰ্ম প্ৰদৰ্শন হয়। অৰ্থাৎ কাৰ্বন শৃংখলৰ এডালত আমি এলকেন এলকিন এলকাইন ইহঁতৰ ওপৰত কি হয় যদি কাৰ্যকৰীমূলক অৰ্থাৎ যিবিলাক বা বিশেষ মূল বা থোপৰ উপস্থিতিত কি হ'ব সেই এলকেন এলকিন এলকাইনৰ কি হ'ব এক বিশেষ ধৰ্ম প্ৰদৰ্শন কৰিব। আমি তাৰে কাৰ্যকৰীমূলকৰ কিছুমান আমি উদাহৰণ চাওঁচোন। এই চাৰ্টখনত বিশেষ কেইটামান কাৰ্যকৰীমূলক উল্লেখ কৰিছে। আমি তাৰে কেইটামান দেখাইছোঁ ইয়াতে কি হ'ল যে ক্লৰিন ব্ৰমিন যেতিয়া আমি বিষম পৰমাণু কাৰ্যকৰীমূলক থাকিব যদি ক্লৰিন থাকে তাৰ মূলকক কি ক'ব ক্ল'ৰ' ব্ৰমিন থাকিলে ব্ৰমো আৰু ক্লৰিন ব্ৰমিন এই 17 নম্বৰ বৰ্গখিনিক হেলো বুলি কয় হেলোজেন গতিকে সেই শব্দ অনুসৰি হেলো কাৰ্যকৰীমূলক কি আছে ক্ল'ৰ' ব্ৰমো। ঠিক তেনেকৈ অক্সিজেন থকা বিষম পৰমাণু লগা কাৰ্যকৰীমূলক দেখা যায় এলকহল আৰু সেই এলকহলত কাৰ্যকৰীমূলকৰ সংকেত কি হ'ব OH আৰু আগত যিডাল আছে এডাল হ'ব বান্ধনি। ঠিক তেনেকৈ এলডিহাইডৰ কি হ'ব যে কাৰ্বন শৃংখলডালৰ শেষৰ কাৰ্বনটো ডাবল বন্ধনী O আৰু এটা ছিংগল বন্ধনী H থাকিব তেতিয়া ইয়াক কোৱা হ'ব এলডিহাইড। আৰু কিটন গ্ৰুপত কি দেখাইছে যে কাৰ্বন পৰমাণুটোৰ দুইটা চাইডে দুডাল বান্ধনী আছে অৰ্থাৎ এই কাৰ্বন যিটো কাৰ্বন আছে ডাবল বন্ধনী লগা O এই কিটনৰ ই কি হ'ব যে ইয়াৰ দুইটা চাইডে অন্য দুটা কাৰ্বন থাকিব অৰ্থাৎ কাৰ্বন শৃংখলডালৰ মাজত কাৰ্বনটো ডাবল বন্ধনী O লগা থাকিব তেতিয়া এইটো ক'ব কিটোন। আৰু কাৰ্বক্সিলিক এচিড কি হ'ব যে কাৰ্বন শৃংখলডালৰ শেষৰ কাৰ্বনটোৰ লগত C ডাবল বন্ধনী O আৰু OH লগতে থাকিব গতিকে এইকেইটা যদি কাৰ্যকৰীমূলক থাকে ইহঁতৰ নামবোৰ আমি দেখালোঁ ইয়াতে এলকহল এলডিহাইড কিটোন কাৰ্বক্সিলিক এনে থাকিব। আৰু এইখিনিৰ ওপৰত বিশেষ লগ লাগি কেনেধৰণে নামাকৰণ কৰে আমি কাৰ্বনৰ যৌগৰ নামাকৰণখিনি চাওঁচোন। কাৰ্বন যৌগৰ নামাকৰণৰ কৰিব যাওঁতে আমি কিছুমান বিশেষ পদ্ধতি দেখাইছোঁ বা ষ্টেপবোৰ আছে ইয়াতে কিন্তু এইখিনি আমি সাধাৰণ কাৰ্বন যৌগৰ নামাকৰণখিনিহে প্ৰযোজ্য ইয়াতকৈ জটিলবোৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব। আমি প্ৰথমে এইখিনিকে চাওঁ। প্ৰথমটো হৈছে যৌগটোত থকা কাৰ্বন পৰমাণু সংখ্যাৰ ওপৰত ভিত্তি কৰি তাৰপিছত কাৰ্বনৰ সংখ্যা নিৰ্ণয় কৰিব গৈছে নিৰ্ণয় কৰাৰ পাছত আমি তাৰ ওপৰত নামাকৰণ কৰিব লাগিব। আমি প্ৰথমতে দেখাইছিলোঁ যে এলকেন এলকিন এলকাইনৰ যিবোৰ সমগতি চেট আছিলে আমি ধৰিছোঁ কাৰ্বনৰ এলকেন গ্ৰুপতে যদি ধৰোঁ এতিয়া প্ৰথমতে আছিলে মিথেন CH4 এতিয়া মিথেন CH4 এটা কাৰ্বন থাকিলে কি হৈ থাকে মিথেন ইয়াৰ নাম কি হ'ব মিথেন। আমি চাৰ্টখন মনত ৰাখিলোঁ তেতিয়াহে হ'ব দেই। তাৰপিছত আহিলে C2H6 দুটা হ'লে কি হৈ গ'ল ইথেন। তেনেকৈ তিনিটা হ'লে প্ৰপেন চাৰিটা হ'লে বিউটেন পেণ্টেন হেক্সেন হেপ্টেন এনেকৈ কাৰ্বনৰ ওপৰত ভিত্তি কৰি নামকৰণ কৰা হৈছে। তাৰপিছতে কাৰ্যকৰীমূলক থাকিলে নামৰ উপসৰ্গ এটা কাৰ্যকৰীমূলকৰ যিখন আমি বিশেষকৈ যিকেইটা আমি মূল পাইছিলোঁ বা যৌগ যে ক্লৰিন থাকিলে ক্ল'ৰ' ব্ৰমিন থাকিলে ব্ৰমো কিটোন থাকিলে কিটোনৰ যিটো হ'ব নন লগ লাগিব আমি সেইখনো দেখাম। আমি তাৰে দুটামান চাওঁ। কাৰ্যকৰীমূলকত ধৰিছোঁ আমি ক্লৰিন হ'লে ক্ল'ৰ' এতিয়া ইয়াত যদি মিথেনৰ লগত ক্লৰিন লাগে কি হ'ব ক্ল'ৰ'মিথেন হ'ব। ঠিক তেনেকৈ ইথেনৰ লগত যদি ব্ৰমিন লাগে ব্ৰমো ইথেন এই নামকৰণখিনি আমি জানিব লাগিব। তাৰপিছতে 3 নম্বৰ পইণ্টটো কৈছে যে কাৰ্যকৰীমূলকৰ নামটো অনুসৰ্গত দিব লাগিলে কাৰ্বন শৃংখলৰ নামৰ শেষৰ ইটো ঠাইত উপযুক্ত অনুসৰ্গ বা প্ৰত্যয় লগোৱা হয়। ইয়াত দিলে ই আখৰটো ইংৰাজী আৰু আমাৰ কিতাপত যিটো উদাহৰণ দিছে তাতো ইংৰাজী দিয়া আছে যে প্ৰপেনৰ পৰা ইটো কাটি তাৰমানে ইয়াক কি ক'ব কিটোনত নিব লাগে। এটা কিটোন যদি কিটোন নিবলৈ হয় প্ৰপেনত থাকে কাৰ্বন 3টা থাকে। এটা কাৰ্বন 3টাৰ যদি থাকে বাকী এইবোৰ হাইড্ৰোজেন আছে
এই মাজত কি হ'ব O লগ লাগিব তেতিয়া ইয়াক ক'ব প্ৰপানন এতিয়া আমাৰ ইংৰাজীত অলপ এইখিনিত আমাৰ অসুবিধা হ'ব পাৰে যে প্ৰপেন আছে আমি প্ৰপেনটো অসমীয়াতে লিখিম এটা প্ৰপেনৰ লগত যেতিয়া কিটন যোগ কৰা হ'ব 1 যোগ কৰিব লাগিব অৰ্থাৎ প্ৰত্যেক লাষ্টৰ যিটো আমাৰ 1 আৰু এইফালে নট আছে দুটা ওলাই কি হ'বগৈ উদ্ধকম আহিব প্ৰপা 1 পৰা প্ৰপানন যে তেনেকৈ ধৰণে আমি অলপ পজল হ'ব কিন্তু প্ৰেক্টিছৰ কথা যেতিয়া আমি প্ৰেক্টিছ কৰোঁ পৰা যাব গতিকে তাৰ সুবিধা এটা আমাৰ কিতাপত চাৰ্টখনো দিয়া আছে আমি চাৰ্টখনকে চাই লওঁ এই চাৰ্টখন দেখায় যে হেলোজেন যদি হেলোজেনৰ 17 নম্বৰ যিখিনি বৰ্গ আছে ইয়াত দুটা দিছে উদাহৰণ ক্ল'ৰ আৰু ব্ৰমো অৰ্থাৎ ক্ল'ৰিন ব্ৰমিন যদি থাকে ক্ল'ৰিন ব্ৰমিনৰ যিটো যেতিয়া আমি নামাকৰণ কৰিম ইয়াত কি হ'বগৈ ক্ল'ৰ' ব্ৰমো এতিয়া প্ৰপেনত লগ লাগিছে ক্ল'ৰিন তেতিয়াহ'লে কি হ'ব প্ৰপেনত কেইটা কাৰ্বন থাকে 3টা 1 2 3 এই 3টা কাৰ্বন থকাৰ কাৰণে কি হ'ল প্ৰপেন আৰু ইয়াৰে এটা উদাহৰণ ক্ল'ৰিন যদি যোগ কৰি দিয়া হয় ক্ল'ৰ' প্ৰপেন ঠিক তেনেকৈ ক্ল'ৰিনৰ সলনি আমি ব্ৰমিন ল'লে কি হ'ব ব্ৰমো বুলি ক'ব তেতিয়া 3টা কাৰ্বন লগাব প্ৰপেন ক'লে নহয় তেতিয়াহ'লে কি হ'ব ব্ৰমো প্ৰপেন তাৰপিছত চাওঁ এলকহলৰ ফাংচনেল গ্ৰুপ OH আছিলে আৰু সেই OH গ্ৰুপটো যেতিয়া নামাকৰণ কৰা হ'ব অল লগ লাগিব অৰ্থাৎ প্ৰপেনৰ লগত প্ৰপানল ঠিক তেনেকৈ এলডিহাইডৰ শেষত কি হ'ব Al অৰ্থাৎ এতিয়া ইয়াত যদি প্ৰপেন চাওঁ প্ৰপেনৰ শেষৰটোত লগ লাগিব এলডিহাইডৰ যিটো গ্ৰুপ মানে ডাবল বন O আৰু H তেতিয়া ইয়াক ক'ব প্ৰপেন হ'লে প্ৰপানেল ঠিক তেনেকৈ কিটন হ'লে আমি দেখালোঁ অলৰেডি যে 1 যোগ হ'ব অৰ্থাৎ 1 যোগ মানে কি মাজৰ কাৰ্বনটোত O ডাবল বন O লগ হ'ব তেতিয়া এইডোখৰ ক'ব কিটনিক গ্ৰুপ তেতিয়া এই গোটেই নামটো হ'ব যদি প্ৰপেনত লওঁ তেতিয়া কি হ'ব প্ৰপানন এইটো উদ্ধকমত থাকি গৈছে এতিয়া তাৰপৰা আহিলে কাৰ্বক্সিলিক এচিডটো অইক এচিড হয় ঠিক তেনেকৈ 3টা কাৰ্বন লগাটো প্ৰপেন আছিলে যেতিয়া অইক এচিড লাগিলে তেতিয়া কি ক'ব প্ৰপানয়িক এচিড ঠিক তেনেকৈ ডি বান্ধনি এইটো হ'ল অসম্পৃক্ত হাইড্ৰ'কাৰ্বন এতিয়া অসম্পৃক্ত হাইড্ৰ'কাৰ্বনত ডি বাতি থাকিব এতিয়া যদি আমি একৰ বান্ধি থাকে তেতিয়া আমি কওঁ এলকেনত পৰিলে তেতিয়া ইয়াক ক'ব প্ৰপেন কিন্তু যেতিয়া ডাবল বন্ধনি হ'ল তেতিয়া কি হ'বগৈ প্ৰপিন আৰু সেই ডাবল বন্ধনিটো যদি ত্ৰিপুল বান্ধনি হয় মানে ত্ৰি বান্ধনি তেতিয়া ক'ব আকৌ প্ৰপাইন প্ৰপেন প্ৰপিন প্ৰপাইন তেতিয়াহ'লে কি হ'বগৈ এইখিনিয়ে হ'ল এই নামাকৰণ আমি এই বিশেষ এইখিনি যিকেইটা আমি পইণ্ট কৰিলোঁ সেই পইণ্টখিনি গোটেইখিনি কথা ইয়াতে আছে গতিকে আমি এইখিনি ভালকৈ জানি ল'লে হ'ল ঠিক আছে আমি চাৰ্টখনত গোটেই পইণ্টকেইটা আলোচনা কৰিলোৱেই ইয়াত শেষৰ পইণ্টটো তাতে আলোচনা কৰা হৈ গ'ল যে কাৰ্বন শৃংখল অসম্পৃক্ত হ'লে এনৰ ঠাইত ENE বা YNE যোগ কৰা হয় অৰ্থাৎ তাত যিটো আমি পাইছিলোঁ প্ৰপেনটো আছিলে এইটো প্ৰপেন তাৰপিছত যেতিয়া ENE হ'ব ডাবল বন্ধ হ'ব প্ৰপিন আৰু কি হ'বগৈ ত্ৰিপুল থাকিলে প্ৰপাইন এইখিনি হ'ল নামাকৰণৰ কিছুমান পৰ্যায় এই পৰ্যায়মতে আমি গ'লেহে আমি এটা কাৰ্বনৰ যৌগৰ নামাকৰণ কৰিব পাৰিম আমি অনুশীলনী কেইটামান কৰি চাওঁ তেতিয়া ভাল হ'ব অনুশীলনী 4 নম্বৰখিনি কৈছে যে যৌগখিনি গঠন আঁকি দেখুওৱা 1 নম্বৰত আছে ইথানয়িক এচিড আমি এতিয়া এইখিনি যেতিয়া নামাকৰণ কৰা আছে নামাকৰণখিনিৰ পৰা আমি যেতিয়া সংকেতটো বনাম কোন প্ৰথমে চাব লাগিব কি লিখিছে ইথানয়িক এচিড অৰ্থাৎ মূল কাৰ্বন কিমান থাকিব যেহেতু ইথেনৰ পৰা ইথানয়িক অৰ্থাৎ ইথেনৰ লগত অইক এচিড লগ লাগিছে গতিকে ইথেনৰ কাৰ্বন কেইটা থাকে দুটা থাকে প্ৰথমে আমি কাৰ্বন দুটা লিখি লওঁ এটা হ'ল ইথেন এটা ইথেনৰ লগত অইক এচিড লগ লাগিব অইক এচিড মানে কি ডাবল বন্ধনী O থাকিব আৰু কি হ'ব সাইডৰ ফালে OH লগ লাগি থাকিব এয়া হ'ল অইক এচিডৰ দুটা হ'ল কাৰ্যকৰীমূলক গতিকে বাকি যিখিনি থাকিব আমি তাত যোজ্যতা অনুসৰি হাইড্ৰজেন ভৰাই গ'লে হ'ল এক চাওঁ কাৰ্বনৰ যোজ্যতা 1 এডাল বান্ধনী 2 বুজালে আৰু এই দুটাল বান্ধনী অক্সিজেন লগত দুটি কেইটা হ'ল 4টা কিন্তু এইটো কাৰ্বন কি হ'ব এডাল বান্ধনী এক যোজ্যতা বুলালে আৰু 3টা যোজ্যতা হ'ব লাগিব 3 গতিকে এইফালে আহিব এটা হাইড্ৰজেন ওপৰফালে এটা হাইড্ৰজেন আৰু তলফালে এটা হাইড্ৰজেন অৰ্থাৎ এটা সম্পূৰ্ণ হৈছেগৈ গতিকে এইটো হ'ব ইথানয়িক এচিড 2 নম্বৰত আছে ব্ৰমোপেন্টেন
এতিয়া ইয়াত পোনপ্ৰথমে আমি বিচাৰিব লাগিব যে মূল কাৰ্বন শৃংখলত কাৰ্বন কেইটা আছে। যিহেতু পেণ্টেন আছে গতিকে পেণ্টেনৰ কেইটা থাকে 5টা কাৰ্বন। পোনপ্ৰথমে আমি কাৰ্বন 5টা লিখি লওঁ শৃংখলত। প্ৰথমে ছিংগল বান্ধনি দি ল'ম, এডাল বান্ধ থাকিব লাগিব কাৰ্বন এটা মাজত। তাৰপিছত চাম যে সেই কাৰ্বন 5টাৰ লগত ব্ৰমিন ল'ব লাগিব। ব্ৰমিন ক'ত দিলে ভাল হ'ব, এই মূৰৰ ফালে বা এইটো ফালে দিলে হয় বা মাজত দিলে হয়, কিন্তু আমি ইমান জটিললৈ নাযাওঁ গতিকে আমি কিনাৰতে দিম ব্ৰমিন। এতিয়া যুঁজতা অনুসৰি ইহঁতৰ হাইড্ৰজেন আমি ভৰাই গ'লে হৈ গ'ল। যিহেতু এইটো কাৰ্বন দুটা যুঁজতা বুজালে, বাকী দুটা হাইড্ৰজেনৰ লগত লগাই দিলে হৈ গ'ল। ঠিক তেনেকৈ এইকেইটাতো আমি লগাই যাম। আৰু শেষৰ ফালটোত যিহেতু এডাল বান্ধে এক যুঁজত বুজালে গতিকে আৰু 3 যুঁজতা হ'বলৈ 3টা হাইড্ৰজেনৰ লগত লগ লাগিব লাগিব। এইটোৱে হ'ব ব্ৰম'পেণ্টেন। তাৰপিছতে চাওঁ বিউটানন। একেধৰণে আমি প্ৰথমে বিউটেনৰ সংকেতৰ পৰা আহিব লাগিব। যিহেতু বিউটেনৰ 4টা কাৰ্বন থাকে, আমি কাৰ্বন 4টাক আমি এটা শৃংখলত লিখি ল'ম। আৰু সেই বিউটেনৰ লগত যিহেতু নন লাগিছে সেইটো হ'ল কিটোন, অৰ্থাৎ এই মাজৰ দুটা কোনোবা এটা কাৰ্বনৰ লগত যিকোনো এটা ল'লেই হ'ল, তাত ডাবল বন্ধন লগা অক্সিজেন লগাই দিলে হ'ব। আৰু বাকীকেইটা ঠিক তেনেকৈ যুঁজতা অনুসৰি আমি হাইড্ৰজেন লগাই দিম। এইটো কাৰ্বন যুঁজতা 1 হৈ আছে গতিকে আৰু 3টা হাইড্ৰজেন লগত ইয়াত 4টা সম্পূৰ্ণ হৈ গ'ল, ইয়াত 2টা, ইয়াত ঠিক তেনেকৈ 3টা। এইটো হ'ব বিউটানন। তাৰপিছতে আহিলে হেক্সানেল। হেক্সেনৰ পৰা আহিব হেক্সানেল, অৰ্থাৎ হেক্সেন লগত আৰু নেল অৰ্থাৎ এলডিহাইড। এই নেলটো হ'ল এলডিহাইড। গতিকে হেক্সেনৰ লগত যদি আমি চাওঁ কাৰ্বন হ'বলৈ প্ৰথমে 6টা, 1 2 3 4 5 6। হয় মূৰটো বা শেষৰটো মানে আমি প্ৰথমৰ উঠাইছোঁ, এইটো আকৌ কোনোবা এটাত আমি এলডিহাইড গ্ৰুপ লগাব লাগিব। এলডিহাইডৰ গ্ৰুপত কি থাকে, ডাবল বন্ধনী O আৰু ছিংগল বন্ধনী H। বাকীখিনিত যুঁজতা অনুসৰি আমি হাইড্ৰজেন লগাই যাম। গতিকে এইটোৱে হ'ব হেক্সানেল। এই ধৰণে আমি নামৰ পৰা আমি সংকেতবোৰ বা গঠন সংকেত আমি আঁকি দেখাব পাৰোঁ। তাৰপিছত আহে ইয়াৰ পিছৰ পৰ্যায়ত আহিলে যৌগৰ নামাকৰণ। আমি পিছৰখিনি চাওঁচোন। প্ৰথমটো দিছে CH3 CH2 Br। এটা প্ৰথম চাব লাগিব মূল কাৰ্বন কেইটা আছে। যে প্ৰথম দেখিলোঁ কাৰ্বন 2টা আছে গতিকে ইয়াৰ 2টা কাৰ্বন থাকিলে আমি জানো যে ইথেন। আৰু ইথেন লগত লাগি আছে কি ব্ৰমিন। ব্ৰমিনৰ পৰা কি হ'ব ব্ৰমো। গতিকে প্ৰথমটোৰ নাম কি হ'ব ব্ৰমো ইথেন। ব্ৰমো ইথেন। ঠিক তেনেকৈ 2 নম্বৰটোত কাৰ্বন আছে এটা, গতিকে এটা কাৰ্বন থাকিলে আমি জানো যে তাৰ কি বুলি কোৱা হয় মিথেন। আৰু সেই মিথেনটোতে ফাংচনেল গ্ৰুপে এটা লাগিছে বা কাৰ্যকৰীমূলক লাগিছে O, ডাবল বন্ধনী O আৰু কাষত H, অৰ্থাৎ এলডিহাইডৰ। এলডিহাইড যেতিয়া লগ লাগে কাৰ্বন শৃংখলত তাত সদায় উপসৰ্গৰ নাম কি লগায় নেল। গতিকে মিথেনৰ পৰা মিঠানেল। এইটো হ'ব মিঠানেল। আৰু ইয়াৰ আন এটা নাম আছে যিটো আমি সাধাৰণ নাম বুলি কওঁ, এইটো হ'ল আৰ্কিচিক নাম। সাধাৰণ নামটো হ'ল ফৰ্মেলডিহাইড। যিবোৰ নেকি আমি ইয়াৰ প্ৰয়োগ আছে বিভিন্ন ধৰণৰ জীৱবিলাক মৃত্যু ওচৰ সংৰক্ষণ কৰিবৰ কাৰণে বা আমাৰ যিবোৰ জীৱিত বিভিন্ন ধৰণৰ জীৱতে মানে সংৰক্ষণ কৰিবৰ কাৰণে মৰা পাছত গতিকে সিহঁতক গেলি নাযাবৰ কাৰণে এই মিঠানেল প্ৰয়োগ কৰা হয়। তাৰপিছত চাওঁ 3 নম্বৰটো। 3 নম্বৰত আছে কাৰ্বন 1 2 3 4 5 6। এটা 6টা কাৰ্বন থাকিলে আমি জানো যে হেক্সেন কয়। এতিয়া হেক্সেনৰ লগত যেতিয়া ট্ৰিপুল বান্ধনী হ'ল, বান্ধনী লাগিলে 1 থাকিলে হেক্সেন, 2 থাকিলে হেক্সিন, 3 থাকিলে হেক্সাইন। গতিকে ইয়াৰ নাম কি হ'বগৈ হেক্সাইন। এইখিনিয়ে হ'ল নামাকৰণ। আৰু বিশেষ কিবা থাকিলে কমেণ্ট কৰি ক'লে হ'ল, আমি চব কৰিম।